ছাত্ৰ সন্থাৰ ঢেকীয়াজুলি কমিটিৰ উদ্যোগত আজি এই শ্বহীদনগৰী ঢেকীয়াজুলিৰ মাজ মছজিদ আমি শ্বহীদনগৰী ঢেকীয়াজুলিৰ স্থানীয় বিধায়ক আৰু অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংগাল ডাঙৰীয়া আমি প্ৰতিমূৰ্তি দাগ কৰিছোঁ। আৰু ইয়াৰ মূল কাৰণটোৱে হৈছে অশোক সিংগালে যি ধৰণে ইয়াত বিভাজনমূলক ৰাজনীতি আৰম্ভ কৰিছে, এই ৰাজনীতিৰ বিৰুদ্ধে আদিবাসী ছাত্ৰ সন্থাই আজি তেখেতৰ প্ৰতিমূৰ্তি আমি ইয়াত দাগ কৰিছোঁ। আমি অশোক সিংগাল ডাঙৰীয়াক স্পষ্টভাৱে শুকাই দিব বিচাৰিছোঁ, সেইদিনলৈকে FRC এৰিয়াত তেখেতে গৈ এটা বিশেষ জনগোষ্ঠীক মাটিৰ আবণ্টন যি পত্ৰ মানে তেখেতে বিলাই আছে আৰু কৈ আছে যে আপোনালোকৰ মাটিৰ অধিকাৰ হয়, কিন্তু এই একেখন FRC এৰিয়াত আদিবাসী জনগোষ্ঠীয়ে পূৰ্বকালৰ পৰা বসবাস কৰি আহিছে। এই FRC এৰিয়াত আদিবাসী ছাত্ৰ সন্থাই আদিবাসী জনগোষ্ঠীক আজিলৈকে এটা ভূমিপত্ৰৰ যি প্ৰমাণ পত্ৰ অশোক সিংগালে দিব নোৱাৰিলে কিয় কাৰণে? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, অশোক সিংগালক কিয় দিব নোৱাৰিলে? তাৰমানে আমাৰ জনগোষ্ঠীটোক তেখেতে অপমান কৰিছে। অশোক সিংগালক যি ধৰণে আমি 2016 চনত হিলডল ভাঙি আদিবাসী দিছে, এই তাৰ অপমান কৰিছে অশোক সিংগাল ডাঙৰীয়াই। আজিও তেখেতৰ ভূতপাৰা বাসগৃহত মানে বাথৌ পূজালৈ ব্যস্ত হৈ গৈছে। বাথৌ পূজালৈ আমি বাথৌলৈকে পূজা কৰক, তাত আমাৰ কোনোই নাই, কিন্তু এটা জনগোষ্ঠীক আপুনি মৰম কৰিব আৰু এটা জনগোষ্ঠীক আপুনি অপমান কৰিব। যি জনগোষ্ঠীয়ে আদিবাসী জনগোষ্ঠীয়ে অশোক সিংগালক বহাইছে, তাৰপিছত আপোনালোকে অশোক সিংগালে আমাৰ জনগোষ্ঠীক অপমান কৰিব, আমি কিন্তু সহ্য কৰিব নোৱাৰোঁ। গতিকে এইবাৰ 2026ত অশোক সিংগাল ইয়াৰ পৰা যাব লাগিব, এইটো স্পষ্ট কথা। আদিবাসী ছাত্ৰ সন্থাই 2026 নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত যদি অশোক সিংগাল আৰু তাৰ পালি নেতাই এইবাৰ চাহ বাগিচা অঞ্চল আৰু আমাৰ আদিবাসী অধ্যুষিত অঞ্চলত যদি তেখেতে সোমায়, তেতিয়াহ'লে আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী ৰাইজ এবাৰ বহু খেদা দিব, এইটো কিন্তু স্পষ্ট কথা। অশোক সিংগালক আমি শুকাই দিব বিচাৰিছোঁ। ইয়াৰ লগে লগে আমাৰ যিবিলাক বিজেপিত যিবিলাক আমাৰ জনগোষ্ঠীয় লিডাৰ, এই লিডাৰকেইটা ক'ব বিচাৰিছোঁ, আপোনালোকে কিহৰ লিডাৰ হয়? জাতীয় লিডাৰ যদি হয়, তেতিয়াহ'লে আপোনাৰ অশোক সিংগালক কিয় প্ৰশ্ন নকৰে? একমাত্ৰ এটা জনগোষ্ঠীক মাটিৰ পট্টা দিব আৰু আমাৰ FRC এৰিয়াৰ আদিবাসী জনগোষ্ঠী বসবাস কৰাক সিহঁতে মাটিৰ পট্টা নিদিও। এই FRC এৰিয়াত 6জনকে আদিবাসীসকলক উগ্ৰপন্থীয়ে মাৰি পেলাইছিল 2014 চনত। এই পৰিবাৰৰ কাষত এদিনো অশোক সিংগালৰ সাহস নহ'ল যাই থিয় হোৱা। এটা পৰিবাৰৰ ওচৰত অশোক সিংগাল আজি যাই পোৱা নাই। এই সমাধিস্থলত আমি প্ৰত্যেক বছৰ 23 তাৰিখে শ্ৰদ্ধাঞ্জলি পাতোঁ, কিন্তু অশোক সিংগালৰ সাহস নহ'ল এদিনো যাবলৈ। এইবিলাক আপোনালোকে যি অপমান কৰিছে আদিবাসী ৰাইজক, আদিবাসী ৰাইজে কিন্তু ইয়াত উচিত মানে প্ৰত্যুত্তৰ দিব, এইটো কিন্তু খাটাং। ইয়াৰ পিছত অশোক সিংগালে আৰু এটা পলিচি বনাইছে, এতিয়া মানে যিকোনো পঞ্চায়তত এটা বিভাগ কৰি দিছে, এটা ইনচাৰ্জ বনাই দিছে। এতিয়া ভূতপাৰা পঞ্চায়তৰ ইনচাৰ্জ কোনোবাই কাৰোবাক মানে ঢেকীয়াজুলি কোনোবা মানুহক দি দিছে। আৰে ভাই, ভূতপাৰাত কি যোগ্য ব্যক্তি নাই নেকি? এতিয়া কিবা কাম থাকিলে আমি ঢেকীয়াজুলি আহিব লাগিব। আমি ভোট অশোক সিংগালক দিছিলোঁ ন আৰু কাৰোবাক দিছিলোঁ? কিবা এটা কাম থাকিলে ক'ব এই ক'ৰবাৰ এটা মাৰোৱাৰী মানুহ আছে, তাক কৈ দিব, আমাৰ সমষ্টিৰে নহয়, তাক কৈ দিব। তাৰ পৰা আমি ভোট কাক দিছোঁ? অশোক সিংগালক ভোট দিছোঁ না সেই মাৰোৱাৰীজনক দিছোঁ, যিজনে বাহিৰৰ পৰা আহি ইয়াত দাদাগিৰি কৰিব? আমি নামানো আৰু এইবাৰ কিন্তু ইয়াৰ প্ৰত্যুত্তৰ পাব, এইটো কিন্তু স্পষ্ট কথা।